নমস্কাৰ বন্ধুসকল, এডুকেটেড কপ চেনেলত স্বাগতম। আজি আমি আসাম পুলিচৰ এডমিটৰ বিষয়ে এটা বিগ আপডেট লৈ আনিছোঁ যে আসাম পুলিচৰ ফিজিকেল টেষ্টটো কেতিয়া হ'ব বা এডমিট কাৰ্ডখন কেতিয়া দিব তাৰ বিষয়ে আমি এটা আপডেট লৈ আনিছোঁ। আজি মামাই নিজে কৈছে যে আসাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া দিব বা কেতিয়াৰ পৰা ফিজিকেল হ'ব এইবিলাক বিষয়ে কৈছিলে মামাই। চ' আপুনি এই ক্লিপটো চাই লওক, তাৰপিছত আপোনালোকে গম পাব যে আসাম পুলিচৰ এডমিট কাৰ্ডখন কেতিয়া দিব। মামাই নিজে কি ক'লে শুনি লওক এই কথাটো। মামা 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 পুলিচৰ এডমিট কেতিয়া দিব? মামা আসাম পুলিচৰ এডমিট মামা আসাম পুলিচৰ জুলাইত কৰিম। জুলাইত হয় নেকি? হয় স্যাৰ, অলপ দৌৰাতকৈ হয় স্যাৰ, কৰি আছোঁ হয় মই তহঁতৰ পৰীক্ষাৰ ডেটটো 26 জানুৱাৰীত এনাউন্স কৰিম। হ'ব স্যাৰ, ঠিক আছে স্যাৰ, জুলাইত হ'ব, জুলাই আগতে হ'ব। হ'ব স্যাৰ, দৌৰিলে কৰক। হয় স্যাৰ, দৌৰিছোঁ মামা। ইয়াত তোমালোকে শুনিব পাইছে চাগে মামাই যে আসাম পুলিচৰ এডমিটৰ বিষয়ে কি ক'লে বা কেতিয়া এডমিট কাৰ্ড আহিব বা ৰেলীটো কেতিয়া হ'ব ইয়াত ক'লে। ইয়াত মামাই কৈছে যে আসাম পুলিচৰ এক্সামৰ ডেট কিন্তু জানুৱাৰীত ঘোষণা কৰা হ'ব আৰু এক্সামৰটো পতা হ'ব কেতিয়া? জুলাই মাহৰ পৰা। আমি অলৰেডি আগতে কৈছিলোঁ যে এক্সামৰ জুলাইৰ আগত হোৱাটো কোনো ধৰণৰ চান্স নাই, আগতে আমি অলৰেডি কৈছিলোঁ। হ'লেও আজি আমি প্ৰুফ লৈ আনিছোঁ যে মামাই কি ক'লে। চ' তোমালোকে ভয় কৰিব নালাগে, নিজৰ প্ৰিপেৰেশ্যনটো কৰি গৈ থাকা। লাহে ধীৰে হ'লেও নিজৰ যাৰ কিবা কিবি কমি আছে কমিখিনি পূৰা কৰি লোৱা। কিছুমানৰ লং জাম্প বা ৰানিং ভালদৰে হোৱা নাই, তেওঁলোকৰ কাৰণে বহুতো টাইম আছে। আৰামত নিজৰ প্ৰিপেৰেশ্যনটো কৰি গৈ থাকা আৰু ভয় কৰিব নালাগে। এক্সামটো আমাৰ জুন মাহৰ পিছত মানে জুলাইতে হ'ব। মামাই ক'লে যেতিয়া জুলাইত হ'ব বুলি, জুলাইৰ পিছত হ'ব বা জুলাইতে হ'ব। চ' বন্ধুসকল, তোমালোকে আজি এইটোৱে আপডেট আনিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানে থাকিল, বাই।